লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থী ৰূপ শৰ্মা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে জ্যেষ্ঠ সাংবাদিক মানস আছে তেওঁৰ সৈতে মানস কি ক'ব বিচাৰে ৰূপ শৰ্মাই হয় প্ৰাঞ্জল ইতিমধ্যে পুৱাৰে পৰা আমি আজি নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিটো পাঁচোটা সমষ্টিৰ পৰা আমাৰ সতীৰ্থসকলে পুৱাৰে পৰা নিৰৱচ্ছিন্নভাৱে আমি সম্প্ৰচাৰ দেখাই আছোঁ ৰাইজক দেখাই আছোঁ আৰু মই যিহেতু নগাঁও সংসদীয় সমষ্টিৰ হোজাই জিলাত আছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে নগাঁও সংসদীয় সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে আৰু আমি জানো যে নিৰ্বাচনৰ দিনটোত তেওঁলোকে বিভিন্ন স্থানত এনেদৰে যায় আৰু তাৰ পৰা আহি হঠাৎ আমি এইদৰে ৰাস্তাত হোজাই এটা পথত হঠাৎ আমি তেওঁক লগ পালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে তেওঁ আচলতে নিজৰ ব্যস্ততাৰ পৰা আহি আমাক অকণ সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা ডাঙৰীয়া ইতিমধ্যে আপুনি নগাঁও প্ৰায়কেইটা বিধানসভা সমষ্টি আপুনি নিশ্চয় গৈছে দেখিছে আৰু এই মুহূৰ্তত আপোনাক হোজাইত পাইছোঁ কেনেকুৱা দেখিছে আচৰিত পালোঁ মই এটাই যে এই ধৰণৰ ভোটৰ যিটো মানে এটা উৎসৱমুখৰ পৰিৱেশ দেখা নাই কেতিয়াও আগতে ৰাইজে যিটো ওলাই আহিছে পুৱাৰ পৰাই বিশেষভাৱে দেখা পাইছোঁ আজি মই হোজাইত যেতিয়া আহিছোঁ ক'ৰবাত ইতিমধ্যে 70% ওপৰ পুলিং হৈ গৈছে এতিয়া 1.5টা বাজিছে এতিয়া আৰু বিশেষভাৱে মই যেতিয়া খবৰ লৈছোঁ প্ৰতিটো সমষ্টিতে একে পৰিৱেশ আৰু বিশেষভাৱে যিবিলাক আমাৰ এই আপোনাৰ যিবোৰ অসমীয়া যিবিলাক আমাৰ আছে তাতো মানে কি অকল 50% 60% আমি ভাবিছোঁ যে শেষ হোৱালৈকে 85%লৈকে পুলিং হ'ব এই পুলিং বেছি হোৱাটো আমাৰ কাৰণে খুব ভাল লক্ষণ কাৰণ ৰাইজে ওলাই আহিছে ৰাইজে বিচাৰিছে যে আকৌ মোদী চৰকাৰ হ'ব লাগে নগাঁও সমষ্টিটো সকলোৰে সংবাদ মাধ্যমটো মই বাদেই দিলোঁ ৰাজনৈতিক বিশ্লেষকসকলৰ কাৰণেও আচলতে নগাঁও সমষ্টিটো চৰ্চাত থকা এটা সমষ্টি কেনেধৰণে আশা কৰিছে আপুনি নাই আমি জিকাতটো 100% নিশ্চিত আৰু যিটো আজি ভোটৰ যিটো ধৰণে আমাৰ যিটো পৰিমাণটো হৈছে যিধৰণে মই কৈছোঁ আপোনাক যে ইতিমধ্যে যিমানখিনি পোল হৈছে গতিকে এইটো প্ৰমাণ কৰিছে যে ইয়াত আপুনি দেখা পাইছে য'তেই যাব এটাই আপোনালোকে দেখা পাব কেৱল বিজেপিৰ ধৰক সেইটো আপুনি দেখা পাইছে এটা বৃহৎ সংখ্যক ভোট আমি জয়ী হ'ম কিবা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছিল সমষ্টিটোত কাৰণ ইয়াত কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থীটো আগবঢ়োৱা হৈছিল তেওঁ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছিল বা প্ৰত্যাহ্বান আছিল নে নাছিল আচলতে মই যেতিয়া আপোনাৰ প্ৰাৰ্থী পোৱাৰ পিছত 15টা দিন সময় পালোঁ আৰু 15টা দিনত 9টা সমষ্টি মই নিজৰ সমষ্টিটো ঘূৰা নাই কাৰণ বিধায়ক হিচাপে তাত মই আছোঁৱেই বাকী 8টা সমষ্টিত মই যিমান ঘূৰিলোঁ কোনো জেগাতে মই প্ৰত্যাহ্বান নাপালোঁ আৰু যিমানখিনি যিধৰণে ৰাইজে আঁকোৱালি লৈছে য'তেই সভা কৰিছোঁ ত'তেই এটা খুব মই বিপুল সংখ্যক ৰাইজক আমি সহযোগিতা পাইছোঁ গতিকে ৰাইজৰ যিটো উৎসাহ দেখা পাইছোঁ সহযোগিতা দেখা পাইছোঁ আমি নিশ্চিত হৈছোঁ যে আমি আগতকৈ বেছি আমি জয়ী হ'ম শৰ্মা ডাঙৰীয়া এটা কথা মই সংবাদ মাধ্যমৰ সাংবাদিক হিচাপে মই আপোনাক সুধিবই লাগিব সেয়া হৈছে আপোনালোকে অগপ আৰু বিজেপি মিত্ৰতাৰ হৈ আপোনালোকে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ল কিন্তু দেখা গ'ল যে এই নিৰ্বাচনটোত অগপ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত তেওঁ প্ৰচাৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিল আৰু তেওঁ আপোনাৰ সমষ্টিটোৰে বিধায়ক আপোনাৰে মই সংসদীয় সমষ্টিটোৰ কথা কৈছোঁ কিন্তু তেওঁ যথেষ্ট বেকফুটত বুলি ক'লে ভুল হ'ব তেওঁ আচলতে প্ৰচাৰ অভিযানলৈ ওলাই নাহিলেই আৰু আজিৰ তাৰিখতো তেওঁ পোনপটীয়াকৈ বিজেপি বুলি নক'লেও কিন্তু কেপ সমৰ্থন কৰা দল হিচাপে তেওঁ এটা বিৰোধী স্থিতি গ্ৰহণ কৰি এতিয়াও আছে সেই কথাটোৱে কিবা ধৰণে প্ৰভাৱ পেলাইছে নেকি আপোনাক মই কৈ থ'লোঁ এইখিনিতে তেখেতৰে যদি ব্ৰহ্মপুৰ সমষ্টিৰ পৰা তেখেতে বিধায়ক হিচাপে আছে যদিও যে অসমত তেওঁ নিৰ্বাচনী প্ৰচাৰ তেওঁ এয়া হোৱা নাই কিন্তু তেওঁ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা যিধৰণে যিসকল আমাৰ অসম গণ পৰিষদৰ যিসকল নেতৃত্ব আছে সকলোৱে মোৰ লগত তেওঁ সহযোগ কৰিছে নিশ্চয় ধন্যবাদ জনাইছোঁ মানস সেয়া ৰূপ শৰ্মা নগাঁও সমষ্টিৰ প্ৰাৰ্থী আৰু ৰূপ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ নিজেই আত্মবিশ্বাসী আৰু যিহেতু তেওঁ আগন্তুক দিনৰ পৰিকল্পনাসমূহৰ কথাও ইতিপূৰ্বে উল্লেখ কৰিছে